যোৱাকালি ইংৰাজী 28 তাৰিখৰ পৰা অহাকালি 30 তাৰিখলৈকে কাৰ্বি আংলং জিলাৰ লাংহিন নগৰত 5টা জিলা সংগঠন যেনে কছাৰী সমাজ, বড়ো কৰ্মচাৰী সন্থা, ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন, কৃষক সন্থা আৰু বড়ো চিনে আৰ্টিষ্ট এছ'চিয়েশ্যন লগতে লাংহিন আঞ্চলিক কমিটিৰ 8টা বড়ো অগ্ৰণী সংগঠনৰ কনফাৰেন্স হৈ আছে। সেই কনফাৰেন্সত যোৱাকালি ৰাতিপুৱা 8টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে লাংহিন আঞ্চলিক বড়ো অগ্ৰণী সংগঠন 8টাৰ অধিৱেশন হৈ যায়। ৰাতিপুৱা 8টা বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয় আৰু সন্ধিয়া 5টা বজাত শেষ হয়। তাৰপিছত বড়ো অগ্ৰণী সংগঠন জিলাৰ 5টা সংগঠনৰ কাৰ্যসূচী বিয়লি 3টা বজাত আৰম্ভ হয় আৰু 4 বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হয় আৰু আজি 29 তাৰিখে ৰাতিপুৱা 8টা বজাত পতাকা উত্তোলনেৰে এই 5টা সংগঠনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হয় আৰু আজি দিনৰ 12 বজাত আছে এৱাৰনেছ প্ৰগ্ৰাম, লগতে চৌবেনীৰ উদ্বোধনী অনুষ্ঠান। আৰু এই এৱাৰনেছ প্ৰগ্ৰামত অসম গৌৰৱ মনোজ কুমাৰ বসুমতাৰী আহিব, তেখেত উপস্থিত থাকিব আৰু কৃষি সম্বন্ধে সজাগতা সভা অনুষ্ঠিত কৰিব। আৰু অহাকালি দিনৰ 12 বজাৰ পৰা 5টা অগ্ৰণী সংগঠনৰ মুকলি অধিৱেশন আৰম্ভ হ'ব। এই মুকলি অধিৱেশনত আমাৰ বহুতো গণ্যমান্য অতিথি, বিশিষ্ট ব্যক্তি, সাহিত্যিক লগতে ইণ্টেলেকচুৱেলসকল উপস্থিত থাকিব আৰু এই 5টা অগ্ৰণী সংগঠনৰ সভাৰ যোগেদি ৰাইজৰ মাজত সজাগতা সৃষ্টি, অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ আলোচনা কৰা হয় আৰু বড়ো সমাজখনক উন্নতিৰ পথলৈ কেনেকৈ আগবঢ়াই নিব তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।